দম্পতি যি চেৰাপুঞ্জীত সন্ধানহীন হৈছিল এটা ডাঙৰ আপডেট পোৱা গৈছে ৰাজা ৰঘুবংশীৰ যি মৃতদেহ উদ্ধাৰ হৈছিল 2 জুনত আৰু আজি 17 দিনৰ পিছত পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ পৰা এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আৰু সমগ্ৰ ঘটনাটোত সমগ্ৰ হত্যাকাণ্ডত জড়িত আছিল পত্নীয়ে সুপাৰী কিলাৰৰ হতুৱাই নিজৰ স্বামীক হত্যা কৰাইছিল এই ভয়ংকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে সন্দেহ কৰা হৈছিল প্ৰথমতে যে 22 মেৰ পৰা এই দম্পতি যেহেতু তেওঁলোক শিলঙলৈ আহিছিল শিলঙৰ পৰা তেওঁলোকে এখন স্কুটিত চেৰাপুঞ্জীলৈ গৈছিল আৰু এটা 30ত লাষ্ট তেওঁলোকে ঘৰত কথা পাতিছিল আৰু এটা 37ৰ পৰা তেওঁলোকৰ মোবাইলটো অফ হৈ আছিল প্ৰথমতে সন্দেহ কৰা হৈছিল এইটো এটা ডকাইতিৰ ঘটনা সমগ্ৰ চেৰাপুঞ্জী মেঘালয় শিলং আদি অঞ্চল বদনাম হৈছিল এই ঘটনাৰ কাৰণে যে কোনো কালত কাৰণ পৰ্যটকসকলক মেঘালয়ক ভগৱান স্বৰূপে তেওঁলোকক সন্মান কৰা হয় আৰু কোনোদিনে মেঘালয়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল সংকিত হৈ পৰিছিল সমগ্ৰ মেঘালয় চৰকাৰ তাৰ পাছতে তদন্ত চলাই গৈছিল 2 জুনৰ দিনাখন ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তেখেতৰ হাতত কোনো ধৰণৰ অলংকাৰ নাছিল গতিকেলৈ চিন্তা কৰা হৈছিল প্ৰথমতে সন্দেহ কৰা হৈছিল যে এইটো এটা ডকাইতিৰ কাণ্ড আৰু হয়তো পত্নীকো অন্য স্থানত নি হত্যা কৰি পেলাই দিয়া হৈছে কিন্তু তেনে নহয় তাৰ এখন পৰৱৰ্তী ছবি দেখা পোৱা গ'ল এখন পৰিকল্পিত নাটক আছিল তেওঁলোকে পৰিকল্পিতভাৱে নিজৰ স্বামী ৰাজাক সোনমে লৈ আনিছিল মেঘালয়লৈ কাৰণ তেওঁলোকে প্ৰথমতে বাহিৰলৈ যাব বিচাৰিছিল তেওঁলোকে বিদেশ ভ্ৰমণলৈ যোৱা কথা আছিল তেওঁলোক থাইলেণ্ড যাবলৈ প্ৰথমতে চিন্তা চৰ্চা কৰিছিল তাৰ পৰা তেওঁলোকে সেই টিকেট তেওঁলোকে তাৰ কেনসেল কৰি তেওঁলোকে চেৰাপুঞ্জীলৈ আহিছিল আৰু চেৰাপুঞ্জীলৈ অহাৰ ক্ষেত্ৰতো সোনমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কাৰণ সোনমে সেই জায়গাটো চাইছিল যে চেৰাপুঞ্জী তেওঁ যাব আৰু অহাৰ সময়ত তেওঁলোকে এই সমগ্ৰ ঘটনা পৰিকল্পনা কৰিছিল আৰু ইয়াত হত্যা কৰা হৈছিল কেনেকৈ মেঘালয় আৰক্ষীয়ে ইয়াৰ ক্লু লাভ কৰিলে তাৰো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আছে ৰাজা ৰঘুবংশীক হত্যা কৰা দাখন মেঘালয়ৰ নাছিল হেতু প্ৰথমতে মেঘালয়ৰ কি চকুত পৰিছিল আৰু দ্বিতীয়তে যেটা ট্ৰেকিংলৈ গৈছিল তেওঁলোকক যেটা কথা বতৰা পতা দেখিছিল তেতিয়া 3জন হিন্দীভাষী লোকক দেখিছিল আজিও 3জনক গ্ৰেপ্তাৰ কৰা হৈছে মধ্যপ্ৰদেশৰ পৰা যি সুপাৰী কিলাৰ সোনমে লৈ আনিছিল মধ্যপ্ৰদেশৰ পৰা তেওঁলোকক স্বামীক হত্যা কৰিবলৈ টকা দিছিল সুপাৰী দিছিল আৰু তেনেকৈ পৰিকল্পিতভাৱে তেওঁলোকৰ লগতে হয়তো সুপাৰী কিলাৰ কেজন শিলঙলৈ আহিছিল চেৰাপুঞ্জীলৈ আহিছিল আৰু তেওঁলোকক প্ৰত্যেকটো খুজে তেওঁলোকক ফলো কৰিছিল আৰু যিখিনি ঘটনাত চেৰাপুঞ্জীত তেওঁলোক উপস্থিত হৈছিল সেইদিনাখনো মেঘালয় ট্ৰেকিংত যাওঁতে তাৰ যি টুৰিষ্ট গাইড আছে তেওঁলোকে এটা কথা কৈছিল চেৰাপুঞ্জীত সোনম আৰু ৰাজাৰ লগত 3জন অন্য যুৱকক দেখিছিল যিকিজনে হিন্দী ভাষাত কথা পাতিছিল আৰু তাক লৈ তেওঁলোকে এটা কথা স্পষ্ট হৈছিল যে তেওঁলোক ঘনিষ্ঠ আছিল তেওঁলোকৰ কথা বতৰাত এটা কথা স্পষ্ট হৈছিল তাৰ পৰা এটা কথা জানিব পাৰি যে ঘাতক তেওঁলোকৰ লগতে আহিছিল তেওঁলোকক লৈ আনিছিল কিন্তু ৰাজা ৰঘুবংশীয়ে নিজৰ পত্নীৰ এই কুকাণ্ড এতিয়ালৈকে গম পোৱা নাছিল দিশাংক আহি পৰিছে কেনেকৈ তেওঁলোক উলাই গৈছিল আৰু যোৱাৰ সময়ৰ কিছু দিশাংক আৰু যেটো জ্যাকেট তেজ লগা জ্যাকেট আছিল সেই জ্যাকেটটো পিন্ধিয়ে কিন্তু সোনম ৰঘুবংশী আঁতৰি আহিছিল এয়া ভয়ংকৰ তথ্য মেঘালয়ৰ এটা ডাঙৰ আপডেট এখন স্কুটি এয়া ৰাজা আৰু সোনম তেওঁলোক এইটো ৰেংকুত উদ্ধাৰ হৈছিল ৰাজাৰ মৃতদেহৰ ওচৰত হত্যা কৰি নিজৰ স্বামীক হত্যাকাণ্ডৰ পাছত সেই ৰেংকুটটো তাত এৰি সোনম ৰঘুবংশীয়ে হত্যাকাৰী কেজনৰ লগতে শিলঙৰ পৰা উলাই গৈছিল আৰক্ষীয়ে তদন্ত কৰিছে আজি যেহেতু উত্তৰ প্ৰদেশৰ যিখন গাজীপুৰৰ ননগঞ্জ বুলি এখন ধাবা আছে সেই ননগঞ্জ ধাবাখনত আত্মগোপন কৰি আছিল সোনম ৰঘুবংশীয়ে আৰু তেতিয়াই আৰক্ষীয়ে সন্ধান লাভ কৰে আৰু তেখেতক তাৰ পৰা গ্ৰেপ্তাৰ কৰিছে লগতে আন 3টা অভিযুক্তক মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছে যি হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু এটা হত্যাকাৰী বৰ্তমানো পলাতক অৱস্থাত আছে ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাটোক এটা বিপৰীত ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল যে মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত ভাবকি আহি পৰিছিল কিন্তু তেনে নহয় যে পত্নীয়ে নিজেই জানি বুজি আসলতে এই সমগ্ৰ ঘটনাটো পৰিকল্পিতভাৱে তেওঁ সমগ্ৰ ঘটনাটো কৰিছিল আৰু এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে আজি এতিয়া কিছু সময়ৰ পিছতে তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত তেখেতক খুদাপোছা কৰা হ'ব আৰু এই নিখংক হত্যাকাণ্ডটো কিয় সংঘটিত হ'ল কি কাৰণত বিয়াৰ এই এসপ্তাহ দুসপ্তাহৰ পিছতে নিজৰ স্বামীক পৰিকল্পিতভাৱে সুপাৰী কিলাৰ লগোৱাই পত্নীয়ে হত্যা কৰিলে সেয়াৰ ৰহস্যৰ আৱৰ্তন আছে কিন্তু এতিয়া এই ঘটনা স্পষ্ট হৈছে যে ইয়াত কোনো মেঘালয়ৰ লোক জড়িত নাই এটো কথা কিন্তু মেঘালয়ৰ আৰক্ষীয়ে প্ৰথমতে স্পষ্ট কৰিছিল যে মেঘালয়ৰ কোনো লোক ইয়াত জড়িত নাই তাত টুৰিষ্ট গাইড তাত জড়িত নাই প্ৰথমতে সন্দেহ কৰা হৈছিল একাংশ দুৰ্বৃত্ত এই ঘটনা সংঘটিত কৰিছে মেঘালয়ৰ একাংশ স্থানীয় লোকে এই ঘটনা সংঘটিত কৰিছে বুলি বদনাম আহিছিল কিন্তু তেনে কথা নহয় মেঘালয়ৰ লোক ইয়াত জড়িত নাই সেই কথা মেঘালয়ৰ আৰক্ষীয়ে আগতেই কৈছিল আৰু আজিও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এটা কথা স্পষ্টভাৱে লিখি দিছে যে মেঘালয়ৰ আৰক্ষীয়ে তদন্ত কৰি আছে
তদন্তৰ আওতাত ইতিমধ্যে গোচৰ ৰুজু হোৱাৰ 7 দিনৰ ভিতৰতেই আজি সোনম ৰঘুবংশীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ননগঞ্জৰ এখন ধাবাত এগৰাকী সোনমে আত্মগোপন কৰি আছিল যি এখন নাটক ৰচিছিল আসলতে নিজৰ স্বামীক লৈ নিজৰ স্বামীৰ হত্যাক লৈ আৰু পৰৱৰ্তী সময়ত লাহে লাহে হত্যাকাৰী যিমান চতুৰ নহওক কিয় কৰবাত নহয় কৰবাত তেওঁলোকে ক্লু এৰি থৈ যায় আৰু এই হত্যাকাৰী সকলো এই ঘটনা জড়িত আটাইকেইজনে কিন্তু ক্লু এৰিছিল প্ৰথম ভুলটো হৈছিল যিখন দাৰে ৰাজা ৰঘুবংশীক আঘাত কৰা হৈছিল তেখেতৰ বুকুত নাকত আঘাতৰ চিন স্পষ্ট হৈ আছে সেই দাখন তেওঁলোকে মেঘালয়ৰ দা নাছিল সেইখন বাহিৰৰ প্ৰায় সুপাৰী কিলাৰ গিটাই লৈ আনিছিল সেই কথা এতিয়া ইতিমধ্যে আৰক্ষীয়ে কৈছে পৰিকল্পিতভাৱে তেওঁলোকে দাখন বাহিৰৰ পৰা লৈ আনিছিল আৰু হত্যাকাণ্ডত সেইখন দা ব্যৱহাৰ কৰিছিল প্ৰথম সন্দেহ উপৰিছিল সেই ক্ষেত্ৰটোক লৈ পেলাই আমাৰ মেঘালয় আৰক্ষী মেঘালয়ৰ লোক জড়িত হোৱালে তেওঁলোকে স্থানীয় দা বা স্থানীয় যি তেওঁলোকৰ অস্ত্ৰ আছে তেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিলেহেঁতেন দ্বিতীয়তে ট্ৰেকিংলৈ যোৱাৰ সময়তে সোনম ৰঘুবংশীয়ে মংগলসূত্ৰ আৰু ভৰিত আঙঠি বেগত ভৰাই থৈ গৈছিল তেওঁ জানে এটা ঘটনা সংঘটিত হ'ব তেওঁ নিজৰ অলংকাৰখিনি খুলি থৈ গৈছিল এগৰাকী মহিলাই হয়তো ধনৰ বাবে এই ঘটনা সংঘটিত কৰিছে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু তৃতীয়তে চেৰাপুঞ্জিত আন 3জন যুৱকক দেখিছিল ইতিমধ্যে মধ্যপ্ৰদেশত যি 3জনক গ্ৰেপ্তাৰ কৰা হৈছে সেই 3জন যুৱকেই সেই টুৰিষ্ট গাইডে দেখা যুৱক কিজন বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে আৰু তেওঁলোকক তাত খুব ঘনিষ্ঠভাৱে কথা পাতি থকা দেখা পোৱা গৈছিল মানে তেওঁলোকৰ লগত পূৰ্বৰে পৰা চিনাকি আছিল হয়তো সোনমেও ৰাজা ৰঘুবংশীক সেই কথা কৈছিল যে তেওঁৰ লগৰ হয় বা অন্য ধৰণৰ তেওঁ হয়তো পৰিচয় দিছিল কিন্তু হত্যাকাৰী সুপাৰী কিলাৰ সোনমে নিজৰ স্বামীক হত্যা কৰিবলৈ আহুতে লৈ আহিছিল আৰু সেই ডেষ্টিনেশ্যনটো চেৰাপুঞ্জিলৈ যাম বুলি কিন্তু সোনমে ৰাজাক হেঁচা প্ৰয়োগ কৰিছিল আৰু সোনমৰ কথা শুনি ৰাজা ৰঘুবংশী মেঘালয়লৈ আহিছিল আৰু এটা 2 জুনত তেখেতৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছিল টকাৰ বাবে অবৈধ প্ৰেম নে অন্য কিবা সকলো তদন্তত ওলাব কিন্তু এটা কথা এটা স্পষ্ট হৈছে যে এই ভয়ংকৰ ঘটনাটো কোনো তৃতীয় পক্ষ জড়িত নাই পত্নীয়ে সুপাৰী কিলাৰৰ হতুৱাই ৰাজা ৰঘুবংশীক হত্যা কৰাইছিল আৰু গোটেই এখন ডাঙৰ নাটক এটা এখন 17 দিনীয়া এখন নাটক আজি জবনিকা পৰিছে 17টা দিন প্ৰত্যেকটো মুহূৰ্তত দুইটা পৰিয়াল কি কৰিব কি নকৰিব কি হৈছে এনেকুৱা ধৰণৰ এটা ঘটনাত সকলো খুমাই আছিল প্ৰথমতে সন্দেহ কৰা হৈছিল ডকাইতিৰ কাণ্ড আৰু মেঘালয়ৰ যি পৰ্যটকৰ দিকটো আছে তাৰ প্ৰতি এটা ভাবুকি আহিছিল দি সকলোৱে প্ৰথমতে কৈছে কাৰণ মেঘালয় বাকি ৰাজ্যক আমি জানো যিসকল লোক তাত আছে তেওঁলোক খুব পৰ্যটকসকলক সহায় কৰে পৰ্যটকসকলৰ লগত তেখেতলোকৰ খুব সুসম্পৰ্ক আছে আৰু তাত মেঘালয় এই অঞ্চলসমূহত যিবোৰ মিউজিক ফেষ্টিভেল হয় তালৈ বাহিৰৰ যিমানসমূহ মানুহ আহে তেওঁলোকে সদায় মেঘালয়ৰ মানুহক খলাগ লৈ থৈ যায় কিন্তু ইন্দোৰৰ পৰা অহা এই দুই দম্পতীয়ে যেনেকুৱা ধৰণৰ বিপথে পৰিচালিত কৰিব বিচাৰিছিল সমগ্ৰ দিশটোক তেওঁলোকে ভাবিছিল যে পাহাৰীয়া এলেকা তাত মাৰি মৃতদেহ পেলাই দিলে হয়তো হত্যাকাণ্ডটো পোহৰলৈ নাহিব ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা থাকি যাব কিন্তু তেনে নহল আৰু মেঘালয় আৰক্ষীয়ে যি ধৰণৰ উচ্চ স্তৰীয় তদন্ত কৰিছিল ডিজিপি আজি স্পষ্টভাৱে এটা কথা কৈছে যে মেঘালয় পৰ্যটনক লৈ ধেমালি কৰা নহব যদিহে কোনোবা জড়িত আছে তেওঁলোকক বিচৰা হ'ব কিন্তু প্ৰাৰম্ভিক তদন্ততে তেওঁলোকে কৈছিল যে ইয়াত মেঘালয়ৰ লোক জড়িত নাই আৰু চহৰৰ যি মাউকাত উদ্ধাৰ হৈছিল এটা কলা ৰঙৰ ৰেইনকোট সেই ৰেইনকোটটোৱে হৈছে এই ৰেইনকোটটো যিগৰাকী সোনমে পিন্ধি আহিছে যেটো কলা ৰঙৰ ৰেইনকোট এই ৰেইনকোটটো তেজ লগা অৱস্থাত উদ্ধাৰ হৈছিল স্বামীক হত্যা কৰাৰ পাছত তেজ লগা ৰেইনকোটটো খুলি তাৰ পৰা হত্যাকাৰীৰ লগতে সোনম হয়তো ওলাই আহিছিল আৰু হত্যাকাৰীৰ লগতে তেওঁ শিলঙৰ পৰা ওলাই যাবলৈ সক্ষম হৈছিল আৰু গয়ে তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ননগঞ্জৰ যিখন ধাবা আছে সেই ধাবাখনত আত্মগোপন কৰি আছিল আৰু তেখেতক গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু সমগ্ৰ ঘটনাই সকলোকে ভবাই তুলিছে যে কিমান ভয়ংকৰ হ'ব লাগিব কিমান ভয়ংকৰ এটা পৰিকল্পনা কৰিছিল আৰু এইগৰাকী মহিলাই যে বিয়াৰ কেইটামান দিনৰ পিছতেই নিজৰ স্বামীক পৰিকল্পিতভাৱে হত্যা কৰিব সুপাৰী কিলাৰ হত্যা কৰাব হেতু সপোনৰো অগোচৰ আছিল কোনোৱে ভবা নাছিল সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে কিন্তু অত্যন্ত ৰহস্যজনক যেতিয়া এই ঘটনা যেতিয়া সোনম ৰঘুবংশীক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল তেখেতৰ পিতৃৰ মন্তব্য আহিছে পিতৃয়ে কৈছে সোনমৰ পিতৃয়ে কৈছে মেঘালয় আৰক্ষীৰ এই দাবী ভুৱা তেওঁৰ কন্যাই এই ঘটনা কৰিবই নোৱাৰে তেওঁৰ কন্যা এই ঘটনাত জড়িত নহয় মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো शादी सहमति से हुई थी दोनों परिवार की सहमति से हुई थी दोनों के बच्चन की सहमति से शादी हुई थी
वहाँ की जो सरकार है वो स्टार्टिंग से पहले दिन से ही गलत बोल रही है, झूठ बोल रही है वो। अच्छा हाँ अच्छा मेघालय की सरकार का जो है वो ये ट्वीट है कि 4 लोग गिरफ्तार कर लिए लड़के के साथ, जिसमें 3 लड़के मध्य प्रदेश के। अब ये वहाँ की सरकार को पहले से बताना चाहिए ना ये कहाँ के हैं कहाँ के नहीं है। और बच्ची रात में क्या बोलते हैं गाजियाबाद में आई है, वो होटल वाले से उसने मोबाइल लिया और फिर फोन लगाया भाई के लिए। अच्छा बेटी ने फोन लगाया? बेटी ने फोन लगाया है। मतलब बेटी खुद गाजीपुर के उस ढाबे में पहुंची है? वो ढाबे पे पहुंची है बेटी मेरी। मतलब ये भी हो सकता है कि वो जिसके चंगुल से उससे छूट के यहाँ पर आई हो? हाँ वही चीज है ना कि उसके चंगुल से बिटिया निकल के नहीं, और इसके बाद में ढाबे वाले के पास पहुंची, वहाँ उससे रोई ढाबे वाले से। रोने के बाद में उसने मोबाइल दिया है ढाबे वाले ने। अच्छा हाँ ढाबे वाले ने मोबाइल दिया तो फिर उसने गोविंद जी को फोन लगाया। अच्छा हाँ तो गोविंद जी ने फिर रात को फोन लगाया तो वहाँ पुलिस पहुंची थाने की वहाँ ढाबे पे। ढाबे से वहाँ की पुलिस लेके आई है। कितने बजे की बात है? मतलब 2 बजे के करीब की बात है। मेरी बिट्टी से अभी मेरी बात नहीं हुई, सोनम से अकेले गोविंद जी से बात हुई है। क्या बोली वो? गोविंद ने बोला कि वहाँ छोरी रो रही थी, सोनम मिल गई है पापा और अब कोई बात नहीं है टेंशन की, और मैं वहाँ जा रहा हूँ। तो वो वहाँ से फ्लैट से निकल गया है तो 11 बजे वहाँ पहुँच जाएगा गाजीपुर। मतलब ये कैसे पहुंची? उसने बताया कुछ? ये अभी उसने नहीं बताया क्योंकि उसकी हिम्मत ही नहीं थी वहाँ बताने लायक। पुलिस जो कह रही है, अरे मेरी बात सुनो, तुम तुम्हारा दिमाग मत लगाओ माताजी, तुम तुम्हारा दिमाग मत लगाओ लोग। पक्ष रखना जरूरी है। आप क्या कहना चाहते हैं? आप ये बताइए, जो वहाँ की पुलिस दावा कर रही है, जो वहाँ के मुख्यमंत्री दावा कर रहे हैं, ऐसा अचानक क्यों हुआ है? यू टर्न क्यों आया? वो गलत दावा कर रहे हैं। अच्छा वो लोग बिल्कुल 100% गलत दावा कर रहे हैं। वो लोग निराधार झूठ बोल रही है क्योंकि वहाँ की पुलिस फंस रही है उस मामले में, इसलिए वो लोग ये दावा उल्टा दावा कर रहे हैं। वहाँ के डीजीपी तो ये भी कह रहे हैं कि जो सुपारी देकर, मतलब कि पैसा देकर ये किलिंग करवाई है सोनम ने, ऐसा वहाँ के डीजीपी कह रहे हैं। हम नहीं, पुलिस का दावा है। भाई हम क्यों करवाएंगे ये चीज? मैं आपसे पूछ रहा हूँ, ये बच्ची भी क्यों करवाएगी? बच्ची अगर ऐसा करवाती तो घूमने क्यों जाती? अच्छा आपने फोन नहीं लगाया सोनम को? अभी आज सुबह बात नहीं हुई? सोनम के पास फोन ही नहीं, काश लगाऊं फोन में। अच्छा आपके परिचित कुछ बता रहे थे कि आप लोग आज दिल्ली जाने का सोच रहे थे अमित शाह से मिलने का, और उससे पहले ये चीज आ गई। कल हमने प्लान बनाया था, हमारे जो संगठन के जो अध्यक्ष हैं भोपाल से रघुवंशी समाज के, वो लोग हमारे पास कल आए थे। तो उनने आज सीएम साहब से वो जाते उनके पास मिलने के लिए, और वो मिलने का मांगते कि कितनी बजे उनको अपन को इंदौर से बुलाना है या मिलने के लिए। तो इसके बाद में फिर हम लोग दिल्ली जाते कि अमित शाह जी से मिलने के लिए कि भाई हमको सीबीआई की जांच दो आप। मतलब जो मेघालय पुलिस दावा कर रही है उसमें आपको दम नहीं लग रहा है? वो बिल्कुल दम नहीं है, झूठ बोल रही है, वो बिल्कुल झूठ बोल रही है वहाँ की पुलिस। और उन्होंने अरेस्ट किया, ये बात भी गलत है। बेटी खुद पहुंची गाजीपुर? बेटी मेरी खुद वहाँ पहुँची हुई है। वो कैसे पहुँची है वो बेटी जाने, ठीक है ना, किस तरीके से वो वहाँ पहुँची है, किस हालत में पहुँची है, कैसे वो ढाबे वाले से मोबाइल लिया, उसने ढाबे वाले से मोबाइल लेके भाई से बात हुई, भाई ने फिर थाने पे फोन लगाया, ठीक है ना। थाने वाले वहाँ के उठा के वो बिट्टी को, सोनम को लेके नहीं वहाँ उनके पास आए हुए हैं। आपकी कोई अपील, आप कुछ कहना चाहेंगे? इतना सब तस्वीर मेरी अपील यही है अमित शाह जी से कि वहाँ सीबीआई की जांच होना चाहिए, पुलिस वाले की भी जांच होना चाहिए, पूरे थाने की जांच होगी, पूरा थाना अंदर जाएगा वहाँ पे। मैं चार रोज से यही बात बोल रहा हूँ, पूरा थाना अंदर जाएगा। हाँ मतलब ये आपका ये दावा है, आप ये कह रहे हैं कि मणगढ़ंत कहानी मेघालय पुलिस ने बनाई है? ये बीच में कहानी बना खड़ी कर दी उनने। ये आप तथ्यों के साथ कह रहे हैं? बिल्कुल गारंटी के साथ बोल रहा हूँ, ये बीच में कहानी बनाई है। और सीबीआई जांच होने दो आप, सीबीआई जांच होगी तो पूरा थाना जेल में जाके बैठेगा। अच्छा हाँ ये गारंटी के साथ है। अभी भी आप पड़े हुए हैं कि बिल्कुल 100%। और जब तक इसका मैं पीछा नहीं छोड़ूंगा, जब तक मैं इस चीज का पीछा नहीं छोड़ूंगा, कब तक, जब तक सीबीआई जांच नहीं होगी और थाना अंदर नहीं होगा। थाने में जितने पुलिस वाले हैं टोटल अंदर होंगे वो लोग। आपके मुताबिक अभी भी सोनम इनोसेंट है, बेगुनाह है? बेगुनाह है, 100% मेरी बच्ची बेगुनाह है। अच्छा हाँ मेरी बच्ची पे क्या मेरे को विश्वास नहीं होना चाहिए मेरी बच्ची पे कि मेरी बच्ची कहाँ तक जा सकती है। আনহাতে সোনমৰ পিতৃৰ ভাষ্য শুনিলে তেওঁ এই কথা মানি ল'ব বিচৰা নাই। তেওঁ আৰক্ষীৰ তদন্তত তেওঁ ক'ৰবাত খুঁত পাইছে, তেওঁ চিবিআই তদন্তৰ দাবী কৰিছে। কিন্তু যি কি নহওক, এই সমগ্ৰ ঘটনাটোৰ পিছত এটা কথা স্পষ্ট হ'ল, মনোমোহা মেঘালয় বদনামৰ পৰা বাচি গ'ল। কাৰণ এই ইন্দোৰৰ পৰা অহা তেওঁলোক তাৰ পৰা আহি এই মেঘালয়খনক যি প্ৰকৃতিৰ যি মনোৰম সৌন্দৰ্য আছে, পৰ্যটকক হাত বাউলি মাতে, তাৰ খাচীয়া লোকসকলক সকলোৱে জানে। তেওঁলোক অত্যন্ত বন্ধুত্বসুলভ, তেওঁলোকে সদায় পৰ্যটকৰ কাষত থাকে, তেওঁলোকৰ সমগ্ৰ মেঘালয়খনৰ আধা আধি কাম
তেওঁলোকৰ আটাইতকৈ ডাঙৰ সোৰ্স হৈছে ৰাজহ সংগ্ৰহৰ সোৰ্সটো হৈছে পৰ্যটকসকল বিভিন্ন ধৰণৰ তাত মিউজিক ফেষ্টিভেল হয় সকলোৱে জানে মেঘালয়বাসীৰ কেনেকুৱা ধৰণৰ তেওঁলোকে মান সন্মান কৰে তেওঁলোকৰ আতিথ্য কিন্তু এই দম্পতি হালে আহি পেলাই এই দম্পতি আহি সম্পূৰ্ণ এটা বিপৰীত ৰূপ দিবলৈ চেষ্টা কৰিছিল ৰাজা ৰঘুবংশী ইতিমধ্যে মৃত্যু হৈছে কিন্তু সমগ্ৰ ঘটনাৰ কালপিত এগৰাকী সুনাম ৰঘুবংশী তেখেতক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা আৰু ইতিমধ্যে এটা কথা স্পষ্ট হৈছে গুৱাহাটীত বা উত্তৰ পূৰ্বাঞ্চলত যিমান হত্যাকাণ্ড সংঘটিত হয় এই মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা একাংশ সুপাৰী কিলাৰ ইয়ালৈ আহে তেওঁলোকে এনেকুৱা ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰে আৰু এইবোৰ হৈছে উত্তৰ ভাৰতৰ সংস্কৃতি এটো উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি নহয় কিন্তু তথাপিও তেওঁলোকে বদনাম কৰাৰ চেষ্টা কৰিছিল চেৰাপুঞ্জীক কিন্তু বাছি গৈছে চেৰাপুঞ্জী আৰু এতিয়া সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যিসকলে আগতে কৈছিল যে অকলখৰীয়া জায়গা পাই দম্পতিক ডকাইতি কৰা হল একাংশ স্থানীয় লোকে ডকাইতি কৰিছিল চেৰাপুঞ্জীত থকা একাংশ খাসী লোকে এই ঘটনা সংঘটিত কৰিছে তেনে নহয় নিজৰ পত্নী সুনম ৰঘুবংশীয়ে কি কাৰণে হত্যা কৰিলে হেতু এতিয়াও তদন্তত আহিব ৰহস্যৰ আৱৰ্তত আছে এতিয়ালৈকে মুখ খোলা নাই কিন্তু অত্যন্ত ৰহস্যজনক কথা যে 17 দিনৰ সময়ছোৱাত সুনম ৰঘুবংশীয়ে কিন্তু নিজৰ পৰিয়ালৰ সৈতে ফোনত কথা পাতিছিল সেই কথাও আৰক্ষী তদন্তত পোহৰলৈ আহিছে তেনে ক্ষেত্ৰত পিতৃয়ে কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে হেতু বা কিহৰ যুক্তিত তেখেতে আৰক্ষীৰ তদন্তত তেওঁ সন্দেহৰ আঙুলি টুৱাইছে হেতু পিছত পোহৰলৈ আহিব সিবিআই তদন্ত দাবী কৰিছে হয়তো মেঘালয়ৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ কাৰণে সিবিআই তদন্ত দিবও পাৰে আৰু যদি স্পষ্ট হওক ইয়াৰ আঁৰত কি আছে কাৰণ কি কাৰণে এগৰাকী মহিলাই এনে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে হেতু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব জেৰা চলাই থকা হৈছে কিন্তু ধৰা পৰিছে উত্তৰ প্ৰদেশৰ গাজীপুৰত হত্যাকাণ্ড সংঘটিত কৰি থৈ গল চেৰাপুঞ্জীত পলাই আছিল গৈ ননগঞ্জ বুলি এখন ধাবাত 17 দিন আত্মগোপন কৰি থকা অন্তত এখন নাটৰ জবনিকা পৰিল আৰু অৱশেষত গোটেই ঘটনাটোৰ সমগ্ৰ ঘটনাটোৰ মূল কালপ্ৰিত সুনম ৰঘুবংশী ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে মেঘালয় আৰক্ষীৰ ডাঙৰ সফলতা মনোমোহা চেৰাপুঞ্জী মনোমোহা মেঘালয় বদনামৰ পৰা বাছি গৈছে কাৰণ এই দম্পতিৰ এই যি ভয়ংকৰ ঘটনা আছিল তাক এটা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী চতুৰ সুনম ৰঘুবংশীয়ে কিন্তু অৱশেষত তেওঁ ধৰা পৰিছে তিনটা ক্লু মেঘালয় আৰক্ষীৰ হাতত পৰিছিল প্ৰথমতে হত্যাকাণ্ডত ব্যৱহৃত দাখন মেঘালয়ৰ নাছিল দ্বিতীয়তে সুনমে যোৱাৰ সময়ত নিজৰ সকলো অলংকাৰ খুলি বেগত ভৰাই থৈ গৈছিল তৃতীয়টো তেখেতলোকক টুৰিষ্ট গাইডে তিনিজন হিন্দীভাষী যুৱকৰ লগত কথা পাতি থকা দেখিছিল ডেষ্টিনেশ্যনত আৰু সেই কিজন যুৱককে আজি মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছে বৰ্তমানো পলাতক হৈ আছে এটা অভিযুক্ত আৰু তৃতীয়তে সেই হত্যাকাৰীৰ লগতে সুনম শিলঙেৰী চেৰাপুঞ্জী এৰি পেলাই উত্তৰ প্ৰদেশ পাইছিল গৈ আৰু তাত তেওঁ আত্মগোপন কৰি আছিল সমগ্ৰ ঘটনাৰ তদন্ত হৈ আছে প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই থাকিম এই ঘটনাৰ তদন্ত আমাৰ ওচৰলৈ মিনিটে আহি আছে কিছু সময়ৰ পিছত আমি আমাৰ তাৰ যি উত্তৰ প্ৰদেশৰ আমাৰ যি সাংবাদিক আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আপোনালোকক অধিক তথ্য দিবলৈ চেষ্টা কৰিম ধন্যবাদ